কলৈকো নাযাবা কি কলৈকো যাব নালাগে মোৰ লগতে থাকা মই এতিয়াও ইমান স্বাৰ্থপৰ হ'ব পৰা নাই যে আৰোহীহঁত বিপদত থকাৰ কথা গম পোৱাৰ পিছতো মই মোৰ আনন্দ কৰাৰ মানসিকতা ৰাখিম তই ঠিকেই কৈছ ময়ো নোৱাৰো মা আমি চুপ তুমি মনে মনে থাকা মই মোৰ ল'ৰাৰ লগত কথা পাতি আছো তুমি মাজত নামাতিবা মা আপুনি মোক খং কৰি আছে বুজিছোঁ মোৰ যদি সঁচাকৈ ভুল হৈছে মই ক্ষমা খুজিছোঁ মা মোক ক্ষমা কৰি দিয়ক অঁ তোমাৰ কাৰণে মোৰ ল'ৰাটোৰ জীৱনলৈ দুখ নামি আহিছে তুমি তাৰ লগত অন্যায় কৰি চল কৰি বিয়া হ'লা বেচেৰাই আমাৰ ভয়তে একো ক'বই নোৱাৰিলে আনকি এতিয়ালৈকে একো কোৱা নাই তুমি তাৰ ভাৱনাৰ লগত খেলি তাৰ সপোন ভাঙি দিলা আস্থাক তাৰ জীৱনৰ পৰা দূৰ কৰিলা ইমানবোৰ কথা জনাৰ পিছতো মই তোমাক ক্ষমা কৰি দিব লাগে মা মই জানি বুজি এওঁক দুখ দিয়া নাই মা হ'ব তুমি কি নজনাকে তোমাৰ নিজৰ পৰিচয় লুকুৱাই তাৰ লগত আস্থাৰ অভিনয় কৰিলা কোৱা এইবোৰ তুমি নজনাকৈ কৰিছিলা আচলতে কি হৈছিল মই হয়তো আপোনাক কেনেকৈ বুজাব নোৱাৰিম কিন্তু এটা কথা কওঁ মা মই এওঁক সঁচা অন্তৰেৰে নিজৰ স্বামী হিচাপে গ্ৰহণ কৰিছোঁ মই দুখ দিছোঁ কিন্তু সেয়া মই ইচ্ছাকৃতভাৱে কৰা নাই শুনা তোমাক যদি মই ক্ষমা কৰি দিব লাগে এটা কথা মনত ৰাখিবা তোমাৰ কাৰণে যাতে আগলৈ মোৰ ল'ৰাই মনত কেতিয়াও কষ্ট নাপায় সেইটো কথা সদায় লক্ষ্য ৰাখিবা মোৰ ল'ৰা সুখী হোৱা মানে মই সুখী হোৱা হয় মা মই তেওঁৰ লগতে আপোনালোকক কষ্ট নিদিবলৈ চেষ্টা কৰিম ভুল দেখিলে মোৰ মাৰ দৰে অনুকিয়াই দিব কাৰণ আপুনি ডাঙৰ অভিজ্ঞ আপোনালোকৰ আঙুলিত ধৰি মই চলিব বিচাৰোঁ আহোঁ দিয়ক চাহ খাব মা আকাশে এনেকুৱা শব্দ কৰিছে যে আৰোহী আকাশ Oh my God. মা অ' মা 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 কি হ'ল মেঘনা এনেকৈ কিয় মাতিছা মা আপুনি সোনকালে আকাশৰ ৰুমলৈ বলকচোন আকাশৰ ৰুমলৈ আপুনি বলকচোন কি হৈছে মেঘনা বৌয়ে মাক আমাৰ ৰুমলৈ কিয় লৈ গৈছে কি হৈছে মোৰ দ্বাৰা
কিবা ভুল হোৱা নাইতো? আকাশ হা? বহুত টেম্পাৰেচাৰ আছে দেখোন। আকাশ চকু মেলচোন বাবা। মোৰতো বহুত বিষাইছে মা, ৰচোন বাবা, ভাল হ'ব। সহ্য কৰিব পৰা নাই মই। দেখিছে মা কিমান জ্বৰ উঠিছে। আৰোহীৰ একো খবৰেই নাই। মই নহাহেঁতেনতো কি হৈছে মা? আমাক সোধাৰ আগতে তুমি গম পাব লাগিছিল ইয়াৰ কি হৈছে। ল'ৰাটো জ্বৰত কেঁকাই আছে আৰু তুমি চোৱাই নাই। মা পানী পানী মই আনিছোঁ। মা মই আৰু থাকিব নোৱাৰো, বহুত বিষাইছে মা। টেবলেট দিয়া, টেবলেট দিয়া মা। ৰ বাবা ৰ, মেঘনা ডাক্তৰক ফোন কৰাচোন, সোনকালে আহিবলৈ কোৱা। মা মই এতিয়াই ডাক্তৰক ফোন কৰি মাতি দিওঁ। মই ইমনৰ পৰা ফোন নাম্বাৰটো লৈ লওঁ। বাবা ডাক্তৰ আহিব এতিয়া, ৰ ভাল পাই যাবি। চাওঁ মূৰটো পিটিকি দিওঁ। মই গৰম পানী আনিছোঁ, খুৱাই দিওঁ। নালাগে, তোমাৰ কিমান দৰত দেখিছোঁ, মই খুৱাই দিওঁ। বাবা চাওঁ অলপ পানী খাচোন। ভৰিকেইটাকে মালিচ কৰি দিওঁ। হ'ব বাবা, ভাল পাবি ৰ। দেউতা, মোৰ কিন্তু সন্দেহ হৈছে। আকাশৰ গাড়ীৰ হঠাৎ এনেকৈ ব্ৰেক ফেইল হোৱা কথাটো মই মানি ল'ব পৰা নাই। কিয়? কালি ছাৰ্ভিচিঙলৈ যাওঁতে সিহঁতে কিবা কৈছে নি? অঁ কৈছে। তেওঁলোকৰ মতে গাড়ীখনৰ তেনেকুৱা হোৱাৰ কোনো চান্সেই নাছিল। আকাশে হেনো 3 দিনৰ আগত ছাৰ্ভিচিং কৰাইছিলহে। তেনেস্থলত দেউতা, তেওঁলোকৰ মতে আকাশৰ গাড়ীৰ ব্ৰেকত কোনোবাই হাত লগাইছে। অঁ, কিন্তু কোনে আৰু কিয়? তাৰতো কোনো শত্ৰু নাই। আকাশক শত্ৰুতা কোনে কৰে? ময়ো ভাবিব পৰা নাই দেউতা। সঁচাকৈ কোনোবাই আঘাত কৰিব বিচাৰিছিল নে? হেল্ল', তোমাৰ ইমান জ্বৰ, মই গমেই নাপাওঁ। নিজকে দোষী দোষী লাগিছে। মই উঠাৰ সময়ত তুমি মূৰলৈকে ব্লেংকেট লৈ শুই আছিলা। মই ভাবিলোঁ তুমি ঠাণ্ডাতে এনেই শুই আছা। ইয়াৰ আগতে কেতিয়াও মাহঁতক এৰি থকা নাই নহয়। নাজানো এতিয়া কেনেকৈ থাকিম। তাতে একো অচিনাকি ঠাই, মানুহবোৰো অচিনাকি। তই চিন্তা কিয় কৰিছ? হেল্ল' ইমন দা, আকাশ দাহঁত ভালে ভালে গৈ পাইছে নহয়? যোৱাকালিৰ পৰা মই ফোন কৰি আছোঁ জানেনে? ফোনেই লগা নাই। ইমান টেনশ্যন হৈছে। সকলো ঠিকে আছেতো? ঠিকেই মানে ঠিকেই নাই। কি? মানে কালি সিহঁতে উভতি আহোঁতে ব্ৰেক ফেইল হৈ কোনোমতে দুৰ্ঘটনাৰ পৰা বাচিছে। তাৰমানে আকাশ দাৰ একো হোৱা নাই? নাই, বিশেষ একো হোৱা নাই। আৰু সি অলপ দুখ পাইছে কপালত। ঠিকে আছে দিয়ক, একো যে নহ'ল, ৰক্ষা। পিছে কিয় বা ব্ৰেক ফেইল হ'ল? ছাৰ্ভিচ চেণ্টাৰৰ ৱৰ্কাৰৰ মতে কোনোবাই আকাশৰ গাড়ীৰ ব্ৰেকত হাত দিছে। আচ্ছা, তোমালোকৰ তাত আকাশে ক'ৰবাত গাড়ীখন থৈছিল নেকি? নাই নাই, গাড়ীটো ক'তো থোৱা নাই। 1 মিনিট ৰ'ব। কালি এবাৰ আৰোহীবোৰ দেউতাক মানে লবন বোলা মানুহজনক মই আকাশদাৰ গাড়ীৰ ওচৰত দেখিছিলোঁ। মই তেওঁক সোধাত তেওঁ জীয়েকক দেখা কৰিবলৈ অহা বুলি ক'লে। আকাশদেও দেখিছে তেওঁ।
হয় নেকি? কিবা কাৰণত তেওঁৱেই হ'ব পাৰে। আৰু সেইদিনাখন আকাশদাই তেওঁক মাৰিবলৈ ওলাইছিল নহয়। আধা পাগল মানুহ, প্ৰতিশোধ ল'বলৈ এইবোৰ কৰিবও পাৰে। ঠিক আছে, মই সত্য কি উলিয়াম। এতিয়া ৰাখিছোঁ। অঁ, দেউতা, লৱণ বোলে মানুহজনে এইবোৰ কৰিছে বুলি মোনে সন্দেহ কৰিছে। ইমন, ডাক্তৰলৈ ফোন কৰাচোন। আকাশৰ বহুত জ্বৰ, কি সোনকালে আহিবলৈ কোৱা। আকাশৰ জ্বৰ হৈছে? হয় দেউতা। ৰ'বা, ডক্তৰক মই ফোন কৰিছোঁ। কিবা খাবা? নাখাওঁ, নোৱাৰিম খাবলৈ। বহুত বেয়া লাগিছে নহয়। অঁ, তোমাৰ ইমান জ্বৰ, মই গমেই নাপাওঁ। নিজকে দোষী দোষী লাগিছে। মই উঠাৰ সময়ত তুমি মূৰলৈকে ব্লেংকেট লৈ শুই আছিলা। মই ভাবিলোঁ তুমি ঠাণ্ডাতে এনেই শুই আছা। একো নাই। তুমি মাৰ কথাত বেয়া নাপাবা। নাই পোৱা। তেওঁ যি দেখিছে তাকেই কৈছে। মই সঁচাকৈ ভাল পোৱাকে দায়িত্ব পালন কৰিব পৰা নাই। হ'ব দিয়া, তুমি এতিয়া দুখ কৰি থাকিলে মোৰ কষ্ট বাঢ়িবই। হ'ব নকওঁ, ভৰিখন মালিচ কৰি দিওঁ ৰ'বা। আজি ৰাতিপুৱাৰে পৰা মনটো কিবা এটা ভাল লাগি থকা নাই। তই মনটো বেয়া নকৰিবিচোন। আচলতে তই ঘৰৰ পৰা দূৰত থাকিব লাগিব যে, সেই কথাটো ভাবি আছ। সেইকাৰণে তোৰ মনটো বেয়া লাগিছে। অৱশ্যে কথাটো নোহোৱা নহয়। আচলতে ইয়াৰ আগতে কেতিয়াও মাহঁতক এৰি থকা নাই নহয়। নাজানো এতিয়া কেনেকৈ থাকিম। তাতে একো অচিনাকি ঠাই, মানুহবোৰো অচিনাকি। তই চিন্তা কিয় কৰিছ? গুৱাহাটীত আৰোহী আছে, আকাশ আছে, সিহঁতটোতো তোৰ আপোন। ইয়াতে থকাৰ দৰে দুইজনী বাই ভনী তাত লগ লাগি থাকিব পাৰিবি। মই সিহঁতৰ ঘৰৰ ওচৰত নাথাকোঁ নহয় পেহী। অৱশ্যে মাজে মাজে লগ কৰি থাকিব পাৰিম বাৰু। চাই থাক, তই গুৱাহাটীত থাকিবি বুলি জানিলে আৰোহীয়ে তোক বেলেগত থাকিবলৈ নিদিব। সিহঁতৰ ঘৰতে থাকিবলৈ ক'ব। নাই নাই পেহী, তাই ক'লেও মই তাত নাথাকোঁ। কিয়? ক'লে থাকিবি আকৌ। সিহঁতৰ মানুহবোৰোতো তোৰ চিনাকি। একো সমস্যাও নহ'ব। মা, আকাশৰ যদি সঁচাকৈ ডেংগু হৈছে, এইটো দেখোন ভয় লগা কথা। অঁ, ভালকৈ ট্ৰিটমেণ্ট কৰাব লাগিব। সিহঁতৰ কিবা সমস্যা হ'বনে নাই মই নাজানো,
কিন্তু আস্থা তাত থাকিলে আমাৰ নিশ্চয় সমস্যা হ'ব গতিকে তাই তাত থাকিব নোৱাৰে মই নিবিচাৰোঁ আস্থাই চাকৰি কৰিবলৈ ওলাইছে মানে এটা নতুন জীৱন আৰম্ভ কৰিবলৈ ওলাইছে গতিকে তাক মই কোনো ধৰণৰ বাধাই নিবিচাৰোঁ বাধা বাধা কি বাধাৰ কথা কৈছা বৌ তোমাৰ ছোৱালীৰ পৰা হ'বলগীয়া বাধাৰ কথা কৈছোঁ আৰোহীৰ পৰা বাধা মই একো বুজা নাই মা মা তুমি যি বিচাৰা যেনেকৈ বিচাৰা মই সকলোবোৰ কৰিম বুলি কথা দিছোঁৱেই দেখোন তোমাক এতিয়া আকৌ সেইবিলাক কথা পেহী কিয় কৈ আছানো পেহী তুমি মাৰ কথাত গুৰুত্ব নিদিবা তুমিতো জানাই সকলো ব'লা তুমি বজাৰত যাম বুলি কৈছিলা নহয় নোযোৱা বল মই ব্লাড ৰিপৰ্ট চাইহে ক'ব পাৰিম তেখেতৰ কি হৈছে তথাপিও তাৰ জ্বৰটো কিয় আহি আছে বাৰু ইফালে সি ঠাণ্ডাও পাইছে মেলেৰিয়া হৈছে নেকি বাৰু হ'ব পাৰে বাট আই ছাছপেক্ট ডেংগু হৈছে What? Dengue? Oh my God. কিন্তু ডেংগু কেনেকৈ হ'ব আমিতো ঘৰত মাজে মাজে মহ মৰা দৰৱ ছটিয়াই থাকোঁ নাথিং ইম্পচিবল আকাশত এইকেইদিনত ক'ৰবাত বাহিৰলৈ গৈছিল নেকি হয় হয় গাঁৱলৈ গৈছিল ইনফেক্ট কালি ৰাতি গাঁৱৰ কোনোবা মুকলি ঠাইত থাকিবলগীয়া হৈছিল যাৰ বাবে হয়তো ঠাণ্ডা পাইছে বুজিছোঁ ঠিক আছে ব্লাড ৰিপৰ্টটো আহক তাৰ পাছত গম পোৱা যাব প্ৰকৃততে কি হৈছে মই এতিয়া আহিছোঁ হয় মা আকাশৰ যদি সঁচাকৈ ডেংগু হৈছে এইটো দেখোন ভয় লগা কথা অঁ ভালকৈ ট্ৰিটমেণ্ট কৰাব লাগিব এই আৰোহীজনী আকাশৰ প্ৰতি অলপো কেয়াৰ নাই আপুনি নিজেই দেখিছে মা একেটা ৰুমতে একেখন বিচনাতে থাকিও গম নাপায় আকাশৰ জ্বৰ হোৱা বুলি তাই আৰু আকাশৰ কি কেয়াৰ ল'ব গতিকে আমি নাৰ্ছ এজনী এপইণ্ট কৰাই ভাল হ'ব নেকি তাৰ মাক আছে নহয় গতিকে আৰু সেই কেয়াৰ নল'লেও কোনো কথা নাই